Hey guys, এটা ধুনীয়া দিনৰ শুভেচ্ছাৰে মই আজি মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকক আজি মই লৈ যাম এটা খুব ধুনীয়া জেগালৈ, য'ত আমি বনভোজ খাবৰ কাৰণে গৈছিলোঁ। এই জেগাটো ইমানেই ধুনীয়া, চবফালে গ্ৰীনাৰী। তো ব'লক তেতিয়াহ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া পিকনিক খাম বুলি বজাৰ চজাৰ কৰি অনা হৈছে, ধুনীয়াকৈ বস্তুখিনি ওলাই লোৱা হৈছে। খৰিও চবেই ঘৰৰ পৰা বান্ধি লৈছোঁ। এইফালে জুই ধৰি কেৰাহী উঠালে, কেৰাহীত কিন্তু চাহে বনোৱা হৈছে। আৰু এইফালে আমি সকলোৱে মিলি চাহ কাপৰ লগত খাবলৈ ব্ৰেড বাটাৰ কণী কমলা কল যি আছিল আৰু সকলোখিনি যোগাৰ কৰি ল'লোঁ। আৰু এসোপামান কথা পাতি খুব হাঁহিলোঁ। আনফালে আকৌ ভাইটি এজনে এয়া গাহৰিখিনি অলপ বেলেগকৈ বনাম বুলি বাচি আছে, ভাগ কৰি আছে। আৰু এইফালে চুঙাত আজি বিভিন্ন সোৱাদৰ চুঙা হ'ব। গাহৰি ভোট জলকীয়া লাই শাকৰ এটা হ'ব, জ্বলা নিদিয়াকৈ এটা হ'ব, তিলৰ লগত এটা হ'ব, বিভিন্ন ধৰণৰ সোৱাদেৰে এয়া গাহৰি চুঙাত ভৰাই থকা হৈছে। আৰু ধুনীয়াকৈ এয়া চুঙাকেইটা ৰেডি কৰি লৈ এনেকৈ জুইত দি দিছে। প্ৰায় 40 মিনিটমানৰ ভিতৰত এয়া প্ৰথম গাহৰি চুঙাটো হৈ গ'ল। আৰু এইখিনি হৈছে তিল দিয়া গাহৰি। কি ধুনীয়া গোন্ধ, কি ধুনীয়া টেষ্ট। আৰু এই আজি গোটেই কামখিনি কৰা মানুহজন হৈছে এইটো আমাৰ মৰমৰ ভাইটি প্ৰাংগিং। খুব ধুনীয়া খানা বনায়। আৰু আমাৰ পিকনিক হ'লে আমি আশা কৰোঁ তাৰ হাতৰ কিবা এটা খামেই। আৰু খুব ধুনীয়াকৈ আমাক বিভিন্ন ধৰণৰ জুতিৰে আজি গাহৰি খুৱাইছেহি। আৰু এয়া হৈ গ'ল ভোট জলকীয়া দিয়া একদম জ্বলাকৈ গাহৰি। লাই শাকখিনি ডাঙৰ হৈ আছে, সেইকাৰণে একদম সৰুকৈ ধুনীয়াকৈ মিলাই দিছে। আমি চবেই হাতে কামে লাগি গৈছোঁ যাতে আমি অকণমান সময় উলিয়াই ল'ব পাৰোঁ ফূৰ্তি কৰিবৰ কাৰণে। অকলটো খালেও নহ'ব নহয় জানো, নাচ গান বিহু অকণমান যদি নাচা নহয় তেতিয়াহ'লে বনভোজটো অকণমান আধৰুৱা যেন অনুভৱ হয়। তো এয়া আমি আজি সকলোতে ধুনীয়া এটা পৰিৱেশত এয়া আমাৰ গোটেই পাৰ্টিটো। আৰু খুব ধুনীয়া এটা জেগা কিন্তু ভাগ্যক্ৰমে আজি আমি পালোঁ। আৰু আজি বনভোজস্থলীতে আমাৰ সকলোৰে মৰমৰ কণমানি গুণগুণৰ বাৰ্থডে চেলিব্ৰেট কৰিলোঁ। আমি আচলতে জনা নাছিলোঁ তাৰ বাৰ্থডে বুলি, কিন্তু কেকটো লৈ অহা দেখিহে গম পালোঁ যে আজি তাৰ বাৰ্থডে। আৰু তাক বাৰ্থডে উইচ কৰিলোঁ। ভগৱানে যাতে তাক ভালে ৰাখে, ভাল মানুহ হ'বলৈ আশীৰ্বাদ কৰিব, তাৰে কামনা কৰিলোঁ। খুব ধুনীয়া এটা পৰিৱেশত। আৰু এয়া আমাৰ নাচ গান, ইফালে খানা বনি আছে আৰু ইফালে আমাৰ নাচ গান ষ্টাৰ্ট হৈ আছে। খুব ধুনীয়া লাগে। যেতিয়া মনে মিলা মানুহখিনি ক'ৰবাত যোৱা যায় তেতিয়া কিন্তু খুব ধুনীয়া এটা পৰিৱেশ হৈ যায়। ইফালে আমাৰ পৰ্ক ফ্ৰাই কৰিছে, পাংগিং হাই এটা কোৱা। আৰু এয়া আহি বনাইছে ড্ৰাই ফ্ৰাই। আৰু আছে দিবলৈ বস্তু। আচ্ছা। আৰু লগতে সেইখিনি এইফালে থৈ লৈছে। এয়া লাই আৰু এয়া লোকেল চিকেন বনিব। এইফালে জলকীয়া আৰু এইফালে বনি আছে এয়া লোকেল মাছ বইল। একদম ধুনীয়াকৈ খানা চানা হৈ গ'ল। এয়া আমি খাই ল'লোঁ। লেডিজ ফাৰ্ষ্ট, সেইকাৰণে আমাক খুৱাই লৈ তেওঁলোকে নিজেও এয়া ধুনীয়াকৈ লৈ খাইছে। খাই বৈ আমি ধুনীয়াকৈ ফটো উঠিলোঁ। কেইকপিমান উঠিছোঁ আৰু ফটো। আৰু লগতে এখন ফেমিলি ফটো চবেই জোৰ কৰাত আমিও উঠি দিলোঁ। আৰু এইটো হৈছে আমাৰ গ্ৰুপ ফটো। সকলোলৈকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।